প্রতিশোধ ভিখান প্রতিশোধ আৰু প্ৰতিহিংসাৰ তাবাগ্নি তহিছে নিতেই হালবৰ মস্তিষ্ক মনত পৰিলে সেই ৰুক্মিণীৰ স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ নিতৰণ দৃশ্য শৰীৰত সৃষ্টি হয় তীব্ৰ উন্মাদনাৰ আৰু তাৰ লেলিহান শিখাই সাক্ষাৎ কৰিব খোজে অষ্ট ব্ৰহ্মাণ্ড সেনাপতি দমন্ত অপমান ভীষণ অপমান পালো সিদিনা সেই কৃষ্ণৰ বাবে প্ৰবল প্ৰতাপী দৈত্যৰাজী হালবৰ সন্মুখতে কৃষ্ণ এই প্ৰজ্বলিত অগ্নিৰ আগতে স্তিমিত বন্তি খদ্ৰিক দৈত্যৰাজ মই যদি আপোনাৰ দেখি সেই গোৱালী ৰাখাল কৃষ্ণকে হাতে গলে জন্দৰী লগাই অদানত কৰিব পাৰো তদুত চৰণতে জানো ভালদৰে তোমাৰ শক্তিৰ কথা তথাপিও সেই গোপিনীৰ বস্ত্ৰচোৰ কলিয়া কৃষ্ণৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে আজি মই অতি অস্থিৰ দৈত্যৰাজে তদু কামনা পূৰণৰ হেতু যাত্ৰা কৰো আমি দ্বাৰকা নগৰে সমর ক্ষেত্ৰতে মহাশক্তিৰ পৰিচয় দি যদু বংশ ধ্বংস কৰো এই ধৰণীৰ পৰা ধন্য সেনাপতি
উপযুক্ত সেনাপতি তুমি হালবনি পতি কিন্তু কিন্তু কি দৈত্যরাজ? কিন্তু অতিকে মায়াবী অতিকে চতুর খেই গোৱাল কৃষ্ণ মায়াৰ চাতুৰি সি কৰিলে আৰম্ভ নোৱাৰা তৃষ্টিবতাৰ সন্মুখত সুদৰ্শন চক্ৰ নামে হেনো অস্ত্ৰ আছে তাৰ হাতত প্ৰহাৰ কৰিলে অস্ত্ৰ প্ৰতি যুদ্ধাই দেখে মাথো ঘোৰ অন্ধকাৰ আগে ফাটক চক্ৰ কৃষ্ণৰ হাততে এই দুৰ্মন্ত্ৰী অস্ত্ৰৰ প্ৰহাৰতে শূন্য হ'ব চক্ৰৰ কৃষ্ণৰ দৈত্যৰাজ সেনাপতি শক্তি বুদ্ধি আৰু বিচক্ষণতাতে আপোনাৰ সমতুল্য নাই কোনোজন কৃষ্ণ বিদ্ৰোহী নিপতিগণৰ সমে একত্ৰিত হৈ কৰো যদি তাৰকা আক্ৰমণ প্ৰমাদ কৰিব কৃষ্ণই সন্মুখ সমৰত তোমাৰ কথা মই অস্বীকাৰ নকৰো সেনাপতি সেই গোৱাল কৃষ্ণই ত্ৰস্তমান হৈ জৰাসন্ধৰ ভয়ত আশ্ৰয় লৈছিল সাগৰৰ অতল গহ্বৰত আৰু কিন্তু সেনাপতি জৰাসন্ধৰ দৰে মহাপৰাক্ৰমী যোদ্ধাক অতি নিঃশংসভাৱে কি ঘটালে পতন ঐ দৈত্যৰাজ পৃথিৱীৰ মূৰ্খ মানৱ আৰু সেই দেৱতা সমাজে কৃষ্ণকেই শ্ৰেষ্ঠ বুলি কৰিছে আৰু আমাকে নিজে অনাৰ্য বৰ্বৰ বুলি পদে কৰে উপহাস চুৰ কৰি অমৃত পান কৰি অমৰত্ব লভিলি সহজে এইবাৰ খেলা কৰে হালবন কমে আৰু কৃষ্ণ কৰো বুলি ভবা এই মানৱ সমাজক দেখুৱাম নহয়তো ভগৱান নহয়তো সৃষ্টিৰ পালক মাতুল হত্যাকাৰী বেবিচাৰী মায়াবী মানৱ সেনাপতি যাওঁ বলা সেই কৃষ্ণৰ তেজেৰে উত্তপ্ত পুৰাণ মোৰ গৰু শীতল